নমস্কাৰ স্বাগতম জনাইছোঁ আৰু পুনৰ কিছু নতুন পদ বুলি হৈছে আমি ক'ৰ পৰা কি ধৰণৰ পদ আছে সকলোবিলাক আলোচনা কৰিম ঠিক আছে ডিটেইলছত ইয়াতে প্ৰথম আহিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ফালৰ পৰা যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ৰিক্ৰুইটমেণ্ট আৰু ইয়াতে টোটেল 459কৈ পদ আছে বা ভেকেঞ্চি আছে আমি এইখিনি বিষয়ে আলোচনা কৰিম ডিটেইলছত ইয়াতে আৰু এই পদখিনিৰ কাৰণে এপ্লাই লাষ্ট ডেট দিয়া গৈছে আপোনালোকক 60 দিন অৰ্থাৎ এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পোৱাৰ পৰা 60 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে বহুত সংখ্যক পদ আছে গ্ৰেড 4 বা গ্ৰেড 3 বুলি ক'ব পাৰি আপোনালোকে ঠিক আছে ইয়াতে প্ৰথম পদম হৈছে ড্ৰাফটমেন ইয়াতে আছে 43টা পদ ছুপাৰভাইজাৰ ষ্ট'ৰ ইয়াতে 11টা আছে ৰেডিঅ' মেকানিকৰ আছে 4টা লেব এছিষ্টেণ্ট আছে 1টা মাল্টি স্কিল ৱৰ্কাৰ আছে 100টা মাল্টি স্কিল ৱৰ্কাৰ ড্ৰাইভাৰ ইঞ্জিন ষ্টেটিক আছে 150টা পদ ষ্ট'ৰ কিপাৰ টেকনিকেল আছে 150টা পদ ইয়াত আপোনালোকৰ ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে এলিজিবিলিটি প্ৰথমতে এইজৰ কথা উল্লেখ কৰিছে বা বয়সৰ কথা উল্লেখ কৰিছে যিখিনি পোষ্ট নং 1 2 3 4 7 এইখিনিৰ কাৰণে 18 বছৰৰ পৰা 27 বছৰ বয়সৰ ব্যক্তিয়ে ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে নেক্সট যিখিনি পোষ্ট 5 and 6 সেইখিনিৰ কাৰণে 18 পৰা 25 বছৰ বয়সৰ ভিতৰত মানুহে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰিছে এডুকেশ্যনেল ড্ৰাফটমেনৰ কাৰণে আপোনালোকে 10+2 ছায়েন্সত পাছ কৰা হ'ব লাগিব লগতে চাৰ্টিফিকেট লাগিব আৰ্কিটেক্সাৰ নেক্সট ইয়াতে ছুপাৰভাইজাৰ ষ্ট'ৰ ইয়াতে ডিগ্ৰী কৰা হ'ব লাগিব আৰু ইয়াতে চাৰ্টিফিকেট লাগিব মেটেৰিয়েল মেনেজমেণ্টৰ আপোনালোকে থাকিব লাগিব নতুবা আপোনালোকে ITI কৰা হ'লেও হ'ব নেক্সট ৰেডিঅ' মেকানিকৰ কাৰণে ইয়াতে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে ৰেডিঅ' মেকানিকৰ চাৰ্টিফিকেট পাব য'ত আপোনালোকে ITI কৰিলে হ'ব নেক্সট লেব এছিষ্টেণ্ট ইয়াতে 10+2 আপোনালোকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব লগতে লেবৰেটৰী এছিষ্টেণ্টৰ চাৰ্টিফিকেট থাকিব লাগিব আপোনালোকে ITI কৰা হ'ব লাগিব ঠিক আছে মাল্টি স্কিল ৱৰ্কাৰ মেছনৰ কাৰণে ইয়াতে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু চাৰ্টিফিকেট লাগিব এখন বিল্ডিং কনষ্ট্ৰাকশ্যনৰ বা ব্ৰিক্সৰ ইয়াত আপোনালোকে ITI কৰা হ'লেই হ'ব নেক্সট মাল্টি স্কিল ৱৰ্কাৰ ড্ৰাইভাৰ ইঞ্জিন ষ্টেটিকৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে এখন মেকানিক মটৰ ভেহিকল মানে চাৰ্টিফিকেট থাকিব লাগিব যিটো ITI কৰিলে আপোনালোকে পাই যাব নেক্সট ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে আপোনালোকে 10+2 কৰা হ'ব লাগিব আৰু ষ্ট'ৰ কিপাৰৰ মানে নলেজ থাকিব লাগিব এপ্লিকেশ্যন ফিজৰ কথা উল্লেখ কৰিছে আপোনালোকে জেনেৰেল কেণ্ডিডেট বা EWSৰ কাৰণে এক্স চাৰ্ভিচমেনৰ কাৰণে 50 টকা OBC কাৰণে 50 টকা ST SC কাৰণে নীল আৰু ফিজিকেলি হেণ্ডিকেপ পাৰ্চনৰ কাৰণে নীল আপোনালোকে এপ্লাই কৰিব লাগিব এখন ষ্টেণ্ডাৰ্ড ফৰ্ম বা এখন ফৰ্মেট আপোনালোকে পাই যাব ইয়াতে তললৈ আহিব এডভাৰটাইজমেণ্ট ডিটেইলটো পাই যাব বা এপ্লিকেশ্যন ফৰ্মত পাই যাব আৰু 60 দিন দিয়া হৈছে আমাৰ অসম লগতে আমাৰ গোটেই নৰ্থ ইষ্ট লগতে যিখিনি ইউনিয়ন টেৰিটৰী আছে তেওঁলোকৰ কাৰণে আৰু ইয়াত আপোনালোকে কোনটো পদৰ কাৰণে এপ্লাই কৰিছে এনভেলপৰ দ্বাৰা বাই পোষ্ট পঠাব লাগিব এইটো এনভেলপৰ ওপৰত লিখি দিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ কিটো মানে কেটেগৰী কি আৰু পাৰ্চেণ্টেজ কোৱালিফিকেশ্যন কিমান সকলোবিলাক লিখি আৰু ইয়াতে আপোনালোকে পাই যাব ডিটেইলছ চালে ঠিক আছে